মই ভাবো যে আমাৰ বিজনী বাখীৰ কাৰণে এটা ঐতিহাসিক দিন কাৰণ আমি বিজনী যি চহৰখনৰ নামেৰে আমি সদায় চিঞৰি থাকো বা আমি যি এই বিজনী অঞ্চল বা বিজনী সমষ্টি যাৰ নামেৰে জনাজাত বা যাৰ নামৰ দ্বাৰাই এই বিজনীখন বিজিত নাৰায়ণৰ ৰজা যে কছৰৎ বংশীসকলৰ ৰজা বা বিজনী ৰজা বিজিত নাৰায়ণ আছিলে তেওঁৰ নামেৰে এই বিজনীখন বা বিজনী সমষ্টিখন নামাকৰণ কৰা হৈছিলে। মই ভাবোঁ যে এয়া কছৰৎ বংশীসকলৰ বা বিজনী যি ৰাজ্য আছিলে সেই বিজনী ৰাজ্যৰ যি ৰজা আছিলে তেওঁৰ এটা চিহ্ন বা প্ৰতিমূৰ্তি আমাৰ বিজনী অঞ্চলত নাছিলে। মই বিশেষকৈ যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু তেতিয়াই ৰাইজৰ উদ্দেশ্যে মই এটা কথাই কৈছিলোঁ, মই যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিব পাৰোঁ তেতিয়া মই আমাৰ বিজনী ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন কৰিম আৰু সেয়া মোৰ বহুদিন মই চেষ্টা কৰিছিলোঁ আৰু পইচাটো বহুদিন হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোকলাই দিছিলে যদিও আমি মাটিৰ অভাৱত কামখিনি কৰিব পৰা নাছিলোঁ। ইতিমধ্যে আমি মাটিৰ কামখিনি কৰিছোঁ। আজি আমাৰ এই ঐতিহাসিক দিনত আপোনালোকে চাই বিজনীৰ বিভিন্ন গাঁৱৰ পৰা আহি আমাৰ এই আজিৰ এই যি আমাৰ আধাৰিলা অনুষ্ঠানত অংশগ্ৰহণ লৈছে এটা কাৰণতে যে এই বিজনীৰ ৰজা বিজিত নাৰায়ণৰ প্ৰতি সকলোৰে যি শ্ৰদ্ধা আছে আৰু তেওঁ বিভিন্ন জাতি জনগোষ্ঠীক লৈ যেনেকৈ এই বিজনীখন চলাই গৈছিলে আৰু সেই আদৰ্শৰে আমিও চেষ্টা কৰিছোঁ যে বিজনীখন চলোৱাৰ কাৰণে আৰু সকলোৰে প্ৰেৰণা আছে, সকলোৰে আশীৰ্বাদ আছে আৰু আমি ভাবোঁ যে এই বিজনীত এই বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণত সকলোৱে সহায় সহযোগ কৰিব আৰু আমাৰ এই ঐতিহাসিক দিনটোত আমি এটা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন কৰি আৰু সেই কাম সম্পূৰ্ণ কৰি আমাৰ এই বিজিত নাৰায়ণৰ যি ৰাজ্য সেই ৰাজ্যৰ আমি এটা মানে চিহ্নিত কৰি ৰাখিব পাৰিম বুলি মই আশাবাদী। আমি এই মুহূৰ্তত দিনটোত বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ যে আধাৰশিলা স্থাপন কৰিম আৰু এই হিচাপতে তেখেতক এখন নাযাব নেকি